AC Gold পেট্ৰল গাড়ী লৈ আনিছোঁ চাব পাৰে AC Gold পেট্ৰল আৰু এটা বঢ়িয়া বস্তু চাওক স্কোৱাৰ লাইট 2023 গাড়ী এপ্ৰিল মানৰ হ'ব পিছে 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 और एक बार आगे और दामो एकदम बढ़िया 3,80,000 टका इतना अपने भाई 3,80,000 अलग दिले देखो नतुने पाए अलग माने मोटामुटी এখন যদি আপনি নতুন গাড়ী কিনিব 6 লাখ মানৰ ওপৰতে পৰে কাগজ পাতি লৈ পিনে এটা আমি আপোনাক কাগজ পাতি দি পিনে 3,80,000 টকা দিম আৰু ফাইনান্সৰ সুবিধাটো আছে মোটামুটি 75 ৰ পৰা 1 লাখ আপোনালোকে দিব লাগিব মানে 75,000 পৰা 1 লাখ টকা আপোনালোকে ডাউন পেমেন্ট দিব লাগিব তাৰমানে এবাৰ গাড়ীখন দেখাই দিওঁ এইখন আছে গাড়ী সম্পূৰ্ণ এইটো চাব পাৰে টায়াৰ চাব পাৰে 12 ইঞ্চি টায়াৰ আপোনালোকে পাব সম্পূৰ্ণ আৰু এই বঢ়িয়া এখন গাড়ী কি পেট্ৰল গাড়ী মাইলেজ মোটামুটি আপুনি 15 কিলোমিটাৰ মান পাব এইটো আছে আপোনাৰ ইণ্টেৰিয়ৰ চাওক ড্ৰাইভাৰ ইণ্টেৰিয়ৰটো চাব পাৰে ডেছবৰ্ড চাই ল'ব সুন্দৰ গাড়ী 17,000 মান চলিছে এতিয়া যে লম্বাটো যদি চাই আপোনালোকে 7 ফুট 4 ইঞ্চি মান হ'ব আৰু যিটো বহল 4 ফুট 9 ইঞ্চি 4 ফুট 9 ইঞ্চি আৰু 7 ফুট 4 ইঞ্চি আৰু ইয়াৰ পেলোডৰ ক্ষমতা 900 কিলো 900 কিলো আপোনাৰ পেলোড ক্ষমতা ঠিক আছে মোটামুটি কথাখিনি মই আপোনাক বুজাই দিছোঁ আৰু মাইলেজো আপোনাৰ মোটামুটি ধৰি লওক 15 কিলোমিটাৰ মান ধৰি ৰাখক 15-16 মান পাই যাব আপোনালোকে মানে সৰু সৰু জায়গাত চলাবৰ কাৰণে এখন গাড়ী সুন্দৰ গাড়ী পেৰাবলিক লিফ স্প্ৰিং সাসপেনশন আৰু পিছপিনেও সেম পেৰাবলিক লিফ স্প্ৰিং সাসপেনশন 17,000 মান চলিছে বেছি চলা নাই 17,000 17,160 কিলোমিটাৰ চলিছে আকৌ এবাৰ কৈ দিওঁ 2023 গাড়ী পেট্ৰল গাড়ী AC Gold দাম ৰখাই যে 3,80,000 টকা ডাউন পেমেন্ট 80,000 পৰা 1 লাখ টকা এতিয়া আপোনালোকে ফাইনান্সৰ কাৰণে আপোনাৰ কি বস্তু লাগিব আইডি প্ৰুফ এড্ৰেছ প্ৰুফ সিভিল ভাল হ'ব লাগিব অসমত ফাইনান্স হ'ব মই হিন্দী ভিডিঅ'টো বনাম যিসকলে হিন্দী চাই তেওঁলোকে হিন্দী চেনেলত যাব ডাউন পেমেন্টটো একচুৱেলি এইটো ডিচাইড কৰে ফাইনান্স কোম্পানীয়ে আৰু ৰেট অফ ইণ্টাৰেষ্ট ধৰি ৰাখক 8 পৰা 9% ভিতৰত 8.5 হ'ব পাৰে 8.3 হ'ব পাৰে তো বেলেগ আৰু কথা একো নাই 3,80,000 টকা AC Gold 2023 গুৱাহাটীত আছে তলত আছে কন্টেক্ট নম্বৰ অহাৰ আগতে ফোন কৰিবা বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছো সিভিলটো যাতে আপোনালোকে নিজে এবাৰ চেক কৰি লয় সিভিলত যদি কিবা আছে প্ৰবলেম তেতিয়াহ'লে ইমানটা আপোনাৰ সাকসেছ নহ'ব লোনটো ঠিক আছে আপোনালোকে আহক আৰু গাড়ীখন পাৰচেজ কৰক